ৰজতম ৰজ মানে ৰজতম এটা হ'ল সুখদায়ক আৰু জ্ঞানাত্মক, আনটো ৰাগাত্মক। এতিয়া এই যিটো ব্যৱস্থা, এই তিনিটা মানুহৰ জীৱন প্ৰণালীত মানে প্ৰভাৱিত হয় বা বিষয় আহি পৰে। তিনিটা ৰজতম তিনিটা বিষয় ইয়াতে আছে, মানুহৰ ক্ষেত্ৰত প্ৰয়োগ হয় আৰু ব্যৱহৃত হয় বিভিন্ন হেৰিত মানুহৰ মানে জীৱনত। এই তিনিটা সুখদায়ক, জ্ঞানাত্মক, ৰাগাত্মক, এই তিনিটা মানে বিষয় আৰু এই বিষয়সমূহ গুৰুত্বপূৰ্ণ।